নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰেকিবা ফিড ইউটিউব চেনেললৈ। তো গাইজ এইটো ভিডিঅ' মই সেকেন্ড টাইম এইকাৰণে বনালো কাৰণ বহুতো ল'ৰা ছোৱালীৰ অলপ কনফিউজন আছে। মই আজিৰ পৰা অলপ দিনৰ আগত এটা ভিডিঅ' বনাইছিলোঁ, তোমালোকে নিশ্চয় চাইছে চাগে, য'ত কৈছিলোঁ যিসকল ST SC OBC ল'ৰা ছোৱালী তেওঁলোকে জেনেৰেলৰ পোষ্টত চাকৰি ল'ব নোৱাৰিব বুলি এটা ভিডিঅ' বনাইছিলোঁ, তোমালোকে হয়তো নিশ্চয় চাইছা। সেই ভিডিঅ'টো তেতিয়া বনাইছিলোঁ যিহেতু আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ফালৰ পৰা তেওঁলোকে কৈছিলে যে যিসকল ST SC OBC ল'ৰা ছোৱালী আছে তেওঁলোকে জেনেৰেলৰ পোষ্টত গৈ চাকৰি ল'ব নোৱাৰিব। জেনেৰেলি আমাৰ কি হয়, যেতিয়াই যিবোৰ পোষ্ট ওলায়, যিকোনো পোষ্ট লাগে, সেইটো পুলিচৰে হওক ADRE হওক বা যিকোনো পোষ্ট যেতিয়া আমাৰ ভেকেঞ্চি ওলায় তাতে ST SC OBC কাৰণে পোষ্ট ৰিজাৰ্ভেশ্যন থাকে আৰু জেনেৰেলত অলপ পোষ্ট বেছি থাকে। তেতিয়া কি হয়, যিবোৰ ST SC ল'ৰা ছোৱালী আছে তেওঁলোকে যদি কাট অফত থাকি বেছি মাৰ্ক পায় তেনেহ'লে তেওঁলোক জেনেৰেলত গুচি যায়। জেনেৰেলৰ পোষ্টত তেওঁলোকে লৈ গৈ আৰু জেনেৰেলৰ কম্পিটিশ্যনটো এনেও বাঢ়িয়ে থাকে আৰু যিবোৰ ল'ৰা ছোৱালী বেছি মাৰ্ক পায় তেওঁলোকে জেনেৰেলত যেতিয়া পাই যায়, জেনেৰেলৰ পোষ্ট যেতিয়া ST পোষ্টটো খালী হৈ যায় বা তেওঁলোকৰ ৰিজাৰ্ভেশ্যনটো খালী হৈ যায়, তেতিয়া বেলেগ এটা ল'ৰা ছোৱালী পাই যায়। তেনেকুৱা হৈ আছিলে। তো এতিয়া অলপ চেঞ্জেছ হৈছে, যিহেতু সুপ্ৰিম কোৰ্টে এইটোৱে কৈছিলে যে যিসকল ST SC OBC ল'ৰা ছোৱালী আছে তেওঁলোকে নিজৰ যিটো ৰিজাৰ্ভেশ্যন চিলেক্ট কৰিব সেই ৰিজাৰ্ভেশ্যনতে তেওঁলোকে চাকৰি পাব বুলি কৈছিলে। তেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ আৰু কিছু সংখ্যকে মোক কমেণ্ট কৰিছিলে যে কোন সুপ্ৰিম কোৰ্ট, আমাক ৰিজাৰ্ভেশ্যন নিদিয়ে, কোন সুপ্ৰিম কোৰ্ট, এনেকৈ কমেণ্টো কৰিছিলে। তো যিসকলে নাজানে মই ক'ব বিচাৰিছোঁ, সুপ্ৰিম কোৰ্ট হৈছে আমাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয় হয়। মানে যেতিয়া এটা ডিষ্ট্ৰিক্ট কোৰ্টত এটা বস্তু মানে নহয় তেতিয়া তেওঁলোকে হাইকোৰ্টত আপিল কৰে, হাইকোৰ্টত নহ'লে সুপ্ৰিম কোৰ্ট। মানে সুপ্ৰিম কোৰ্ট এটা লাষ্ট অপশ্যন। সুপ্ৰিম কোৰ্টে যিটো মানে ক'ব সেইটোৱে শেষ আৰু তাৰ পাছত আৰু কোনেও ক'ব নোৱাৰে। ঠিক আছে, তো সেনেকুৱা এটা কোৰ্ট হয়। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কৈছিলে যে যিসকল ST SC OBC ল'ৰা ছোৱালী তেওঁলোকে জেনেৰেলৰ পোষ্টত চাকৰি ল'ব নোৱাৰিব। কিন্তু ইয়াতে এটা টুইষ্ট এটা আছে, মানে পাৰিব। কাৰণ কি মই ভিডিঅ'টো এইকাৰণে বনালোঁ কাৰণ এতিয়া যিবোৰ পোষ্ট আহিব, যিহেতু আজিৰ পৰা অলপ দিনৰ আগত যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া তেওঁলোকে এইটো বিল পাছ কৰিছে। বিল পাছ কৰাৰ পাছত যিমানবোৰ পোষ্টৰ এপ্লাই চলিব লাগে, সেইটো পুলিচৰে হওক, আহিবলগীয়া পুলিচৰ পোষ্টেই হওক বা ADRE পোষ্টেই হওক বা যিবোৰ বৰ্তমান এপ্লাই চলি আছে আমাৰ দিল্লী পুলিচৰ পোষ্টেই হওক বা মানে ৰেলৱেৰ বিভিন্ন পোষ্টত এপ্লাই চলিছে সেইবোৰে পোষ্টেই হওক, প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত সেইটো বস্তু এপ্লিকেবল হ'ব। মানে ইণ্ডিয়াৰ ভিতৰত যিমানবোৰ চাকৰি ওলাব প্ৰতিটো চাকৰি ক্ষেত্ৰতে এপ্লিকেবল হ'ব। কাৰণ সুপ্ৰিম কোৰ্ট গোটেই ইণ্ডিয়াক কণ্ট্ৰল কৰি না, তো তেওঁলোকৰ যিটো ৰায় হ'ব সেইটো গোটেই ইণ্ডিয়াতে সেইটো বস্তু এপ্লিকেবল হৈ যাব। তো এতিয়া আমাৰ প্ৰতিটো বস্তুৰ ক্ষেত্ৰত এতিয়া এপ্লিকেবল হ'ব। তো ইয়াতে এটা টুইষ্ট আছে। টুইষ্টটো কি, হয়তো বহুত ল'ৰা ছোৱালী এতিয়া ভাবিছে যে যিহেতু পোষ্টৰ সংখ্যাবিলাক অলপ কম বেছি থাকে, যিবোৰ আমাৰ ৰিজাৰ্ভেশ্যন পোষ্ট থাকে ST SC OBC ল'ৰা ছোৱালীৰ কাৰণে যিখিনি পোষ্ট ৰিজাৰ্ভেশ্যন থাকে তাত পোষ্টৰ সংখ্যাটো অলপ কমকৈ ৰাখে, কিন্তু জেনেৰেলত পোষ্টৰ সংখ্যাটো অলপ বেছিকৈ থাকে। এতিয়া বহুতৰে মনত হয়তো এটা কুৱেশ্যন আহি আছে যে মই জেনেৰেল হৈ এপ্লাই কৰি দিম, মোক ৰিজাৰ্ভেশ্যন নালাগে। বহুতে এনেকৈ ভাবি আছে, মোক বহুতে কমেণ্টো কৰিছে যে এইবাৰ জেনেৰেল হৈ পেলাই মই এপ্লাই কৰিম, মোক ৰিজাৰ্ভেশ্যন নালাগে, এনেকৈ বহুতে কৈ আছে। তো তুমি যদি নিজৰ কাষ্টটোক চিলেক্ট কৰিও এপ্লাই কৰা তেতিয়াও তোমালোকৰ প্ৰব্লেম নহয়। কাৰ প্ৰব্লেম নহয়, কাৰ হ'ব, মই সেইখিনি বস্তু ধুনীয়াকৈ বুজাই ক'ম। কাৰণ এতিয়া যিহেতু এপ্লাইবোৰ চলি আছে ন, তোমালোকে গোটেইটো বস্তু কনচেপ্টটো ক্লিয়াৰ হৈ যোৱা মই বিচাৰোঁ। সেইকাৰণে মই ভিডিঅ'টো তোমালোকলৈ দুবাৰ বনালোঁ। আগতে বনাইছিলোঁ তেতিয়া মানে অকণমান কনফিউজন আছিল, তথাপিতো মই ধুনীয়াকৈ কৈ দিলোঁ। কিন্তু এতিয়া মই তোমালোকক ফাইনেল যিটো তোমালোকৰ ৰিজাৰ্ভেশ্যন চিষ্টেমটো সেইটো বিষয়ে ক'ম, তোমালোকে চাই যোৱা। তাৰ আগতে যদি আমাৰ চেনেলত তোমালোকে প্ৰথমবাৰ ভিডিঅ' চাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব এইকাৰণে কৰিবা, কাৰণ যেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়া পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। ঠিক আছে, তুমি যদি ST SC OBC ল'ৰা ছোৱালী হয়, তুমি যদি নিজৰ কাষ্টটো চিলেক্ট কৰা যিকোনো পোষ্টৰ এপ্লাই কৰোঁতে, লাগে সেইটো পুলিচৰে হওক বা ADRE হওক বা বেলেগ এতিয়া দিল্লী পুলিচৰে হওক, যদি তুমি নিজৰ কাষ্টটো চিলেক্ট কৰা তোমালোকৰ প্ৰব্লেম নহয়। কিন্তু ইয়াতে এটা খেলিমেলি এটা আছে। খেলিমেলিটো মানে কি, মানে ইয়াতে আমাৰ ৰিজাৰ্ভেশ্যনত কি হয়, আমাৰ এজটো ৰিলেক্সেশ্যনছ দিয়া হয়। তোমালোকে জানা জেনেৰেলি যিটো আমাৰ এজ থাকে, ধৰক আমাৰ এটা পোষ্টত এতিয়া আমাৰ পুলিচৰে ধৰক, পুলিচৰ আমাৰ বয়সটো কিমান লাগে, পুলিচৰ বয়সটো 18 বছৰৰ পৰা 35 বছৰ হ'ব লাগে, 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগে পুলিচৰ বয়স। তো বিচাৰে এটা ST ল'ৰা ধৰক আপোনাৰ 28 বছৰ হৈ গৈছে, সেই ল'ৰাটো এপ্লাই কৰিব পাৰিব নোৱাৰে? নিশ্চয়কৈ পাৰিব, কাৰণ আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট ৰুল হিচাপত ST SC ল'ৰা ছোৱালীক 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়ে আৰু OBC ল'ৰা ছোৱালীক 3 বছৰ এজ ৰিলেক্সেশ্যনছ দিয়া হয়। তেতিয়া কি হয়, ST SC ল'ৰা ছোৱালীয়ে 30 বছৰলৈকে এপ্লাই কৰিব পাৰে, OBC ল'ৰা ছোৱালীয়ে প্ৰায় 28 বছৰলৈকে এপ্লাই কৰিব পাৰে, কিন্তু যিসকল জেনেৰেল আছে তেওঁলোকে অনলি 25 বছৰলৈকেহে এপ্লাই কৰিব পাৰে। এতিয়া এই যিটো ৰুল আনিছে বা এই যিটো বৰ্তমান তেওঁলোকে বিল পাছ কৰিছে যে ST SC ল'ৰা ছোৱালীয়ে গৈ পেলাই জেনেৰেলৰ পোষ্ট ল'ব নোৱাৰিব, তো এইটো কাৰ ক্ষেত্ৰত হ'ব, যদি আপোনাৰ বয়সটো যিটো জেনেৰেলৰ যিটো বয়স বিচাৰে, ধৰক পুলিচৰ ক্ষেত্ৰতে ক'লোঁ, পুলিচৰ ধৰক 18 বছৰৰ পৰা 25 বছৰ বিচাৰে। যদি আপুনি ST SC বা OBC ল'ৰা ছোৱালী হয়, যদি আপোনাৰ বয়সটো 18 বছৰৰ পৰা 25 বছৰ ভিতৰত হয়, মানে যিটো জেনেৰেলৰ বাবে যিটো বয়সৰ যিটো মানে ক্ৰাইটেৰিয়া আছে সেইটো যদি তোমাৰ আছে, দেন তুমি সেই জেনেৰেলতে চাকৰি পাই যাবা। যদি তোমালোকৰ মাৰ্কটো বেছি থাকে তেতিয়াহ'লে জেনেৰেল কোটাত তোমালোকে চাকৰি পাই যাবা। ঠিক আছে, যদি তোমাৰ এজ ৰিলেক্সেশ্যন তোমালোকে বিচাৰা, ধৰক তোমাৰ বয়সটো হৈ গ'ল 26 বছৰ,
জেনেৰেল ল'ৰা ছোৱালীৰ কাৰণে বয়স লাগে 18 বছৰৰ পৰা 25 বছৰ, কিন্তু তোমাৰ বয়স হৈ গৈছে 26 বছৰ, তেতিয়া তোমাৰ ৰিলেক্সেশ্যনত তুমি আহি গ'লা, মানে তুমি ST ৰিলেক্সেশ্যনত আহি গ'লা, তেতিয়া তোমাৰ জেনেৰেলৰ যিটো ৰিলেক্সেশ্যনৰ কথা কৈ আছে, যিটো আমাৰ মানে যদি তোমাৰ কি হয়, আমাৰ জেনেৰেলি যিবোৰ ভেকেঞ্চি ওলায় তাতে যিবোৰ ৰিজাৰ্ভেশ্যন থাকে কি হয়, ধৰি ল'লোঁ যিবোৰ আমাৰ চাকৰি এপ্লাই চলি থাকে বা যিবোৰ কাট অফ মাৰে, কাট অফত কেনেকুৱাকৈ মাৰে, ST SC ল'ৰা ছোৱালী যদি কাট অফটো 40 যায় তেন্তে হ'লে OBC যাব 45 যাব আৰু জেনেৰেল যাব 50 যাব। এতিয়া যদি এজন ST ল'ৰাই ধৰি ল'লোঁ সেই ল'ৰাজনৰ বয়স হৈছে 24 বছৰ, আমাৰ জেনেৰেলৰ বয়স লাগে 25 বছৰলৈকে পাৰে জেনেৰেলে, সেই ল'ৰাজনৰ বয়স ধৰক 24 বছৰ, সেই ল'ৰাজনে যদি মাৰ্কটো ধৰক 60 মাৰ্ক পালে, এতিয়া STত কাট অফ গৈছে 40 গৈছে, ল'ৰাজনে পালে 60 মাৰ্ক পাইছে, তেতিয়া সেই ল'ৰাজনে ST ৰিজাৰ্ভেশ্যনটো নলৈ পেলাই সেই ল'ৰাজনে গৈ পেলাই জেনেৰেলত চাকৰি পাই যাব, যদি সেই ল'ৰাজনৰ বয়সটো 25 বছৰতকৈ কম হয়, মানে জেনেৰেল যিটো ক্ৰাইটেৰিয়া সেইটোত যদি আহে সেই ল'ৰাজনে চাকৰিটো পাই যাব, সেনেকৈ জেনেৰেলত পাই যাব। যদি ল'ৰাজনৰ বয়সটো 26 বছৰ হয়, মানে 25 বছৰলৈকে জেনেৰেলে পাৰে, 26 বছৰ যদি বয়স ল'ৰাজনৰ হয়, ল'ৰাজনে যদি সেই ছেইম মানে 60 মাৰ্ক পাইছে, ধৰি ল'লোঁ 60 মাৰ্ক পাইছে, মানে কাট অফত থাকি 10 মাৰ্ক বেছি পাইছে, কিন্তু সেই ল'ৰাজনে যদিহে তেওঁলোকে যিটো ST যিটো কোটা থাকিব, সেই কোটাত যিবোৰ ভেকেঞ্চি থাকিব, সেই ভেকেঞ্চিত যদিহে ল'ৰাজনে চাকৰি পাই যাব, যদিহে নাপায়, ধৰি ল'লোঁ এনেকুৱা যদি হয় যে ল'ৰাজনে 60 পাইছে ন, তো এই যিটো ST কোটা যিটো ভেকেঞ্চি থাকিব, সেই ভেকেঞ্চিটো ধৰি লোৱা যিমানকেইজন ল'ৰা আছে, মানে যিমানকেইটা ভেকেঞ্চি আছে, সেই ভেকেঞ্চি অনুপাতে যিমানকেইজন ল'ৰা আছে, সেই গোটেইবোৰ ল'ৰা ছোৱালীয়ে বেছি মাৰ্ক পাইছে, ধৰি ল'লোঁ যিটো সেই ল'ৰাজনে 50 পাইছে ন, তো 60 পাইছে ন, তো ইয়াত চবেই মানে 60 ওপৰত পাইছে, বা 60 মানে ধৰি ল'লোঁ 62, 61, 60 এনেকৈ পাইছে ধৰা, তো মানে এই ৰিজাৰ্ভেশ্যনটো যদি কমপ্লিট হৈ যায়, সেই ল'ৰাজনে গৈ পেলাই জেনেৰেলত চাকৰি নাপায়, লাগে সেই জেনেৰেলৰ কাট অফটো অলপ কমেই যাওক, যিহেতু তেওঁ অলৰেডি ৰিলেক্সেশ্যন লৈছে বা অলৰেডি সেই ল'ৰাজনে যিহেতু ৰিজাৰ্ভেশ্যন লৈছে, তাৰ কাৰণে তেওঁ জেনেৰেলত যাব নোৱাৰিব। যদি সেই ল'ৰাজনৰ বয়সটো 25 বছৰতকৈ কম হ'লহেঁতেন, মানে জেনেৰেলৰ সমান হ'লহেঁতেন, তেন্তে হ'লে সেই ল'ৰাজনে যদি মাৰ্কটো বেছি পায়, তেন্তে হ'লে সেই ল'ৰাজনে গৈ পেলাই জেনেৰেল কোটাত ল'ব পাৰিব, যদিহে সেই ল'ৰাজনৰ বয়সটো ৰিলেক্সেশ্যন লয়, তেন্তে হ'লে জেনেৰেল কোটাত যাব নোৱাৰিব। সেইটো হৈছে ফাইনেল, আৰু এই বস্তুটো প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বৰ্তমান প্ৰযোজ্য হ'ব। তো মই আশা কৰোঁ তোমালোকে সকলো ক্লিয়াৰ হৈ গ'ল, আৰু তোমালোকে এইটো ভয় খাব নালাগে, যিবোৰ ST SC OBC ল'ৰা ছোৱালী আছে তেওঁলোকে হয়তো ভয় খাই আছে যে মই এবাৰ জেনেৰেলত এপ্লাই কৰিম, জেনেৰেল কৰিব নালাগে, তোমালোকে নিজৰ যিটো কাষ্ট হয় সেই কাষ্টতে এপ্লাই কৰিবা, তেতিয়া যদি মাৰ্কটো থাকে তেন্তে হ'লে চাকৰি পাই যাবা, যদিহে তোমাৰ বয়সটো ঠিকে আছে যদি তেন্তে হ'লে টেনশ্যন নালাগে, যেনেকৈ আগত হৈছিলে তেনেকৈ হ'ব, বয়সটো যদিহে কম হৈ আছে তেন্তে হ'লে জেনেৰেল কোটাটো পাবগৈ পাৰিবা, যদি বয়সটো মানে ৰিজাৰ্ভেশ্যন লৈছা তেন্তে হ'লে সেইটো নাপাবা, সিমানেই হৈছে বৰ্তমান চেঞ্জেছটো, ঠিক আছে। তো মই আশা কৰোঁ সকলোখিনি তোমালোকে বুজি পাই গ'লা, যদিহে কিবা কনফিউজন আছে কমেণ্ট কৰি জনাবা, নিশ্চয় হেল্প কৰিব চেষ্টা কৰিম, যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' চবেই ধন্যবাদ, জয় হিন্দ।